বিটিচিত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত এবাৰ চৰকাৰ বিপিএফৰ নেতৃত্বত এবাৰ চৰকাৰ দ্বিতীয় স্থানত বিজেপি তৃতীয় স্থানত ইউপিপিএল আৰু প্ৰমোদ বড়ো পৰাস্ত হ'ল প্ৰতিষ্ঠান বিৰোধী ঢৌৰ বাবে হাগ্ৰামা মহিলাৰীৰ বিজয়ৰ পিছতে কেনেদৰে আনন্দ উৎসৱ কৰিছে সেয়া আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ মানে অলপ আগত ক'লো মই টকা পইচা এনেকুৱা ফেলাব পৰা নাই মই টকা পইচা নাই যেটো অপজিশনৰ এমচিএলএ কিন্তু ভগৱানে মোক সহায় কৰিছে আৰু মোৰ যিমান ৰাইজ আছে মোক সহায় কৰিছে কমসে কম 2900 কাছাকাছি মই জিকিলোঁ সাৰ্টিফিকেট পোৱা নাই সাৰ্টিফিকেট দিব তো মই মোৰ তৰফৰ পৰা সকলো মোৰ কৰ্মীসকল আৰু যিমান ভোটাৰ আছে সকলোকে আৰু বিভিন্ন সংগঠনৰ পৰা মোক ভিতৰত আৰু ওপৰত মোক সহায় কৰিছে ফাইনেন্সিয়েলি যি পাৰে মোক সহায় কৰিছে সকলোকে ধন্যবাদ দিছোঁ আৰু লগতে আমাৰ হাগ্ৰামা মহিলাৰী ছাৰ তেখেতক বহুত মনৰ পৰা মই ধন্যবাদ দিছোঁ তো বাকী আমি যদি গভৰ্ণমেণ্ট কৰিব পাৰোঁ তেনেহ'লে ৰাইজে যেনেকুৱা বিটিচি বাছি যেনেকুৱা বিচাৰিছে এনেকুৱা ভাল কাম কৰিবৰ কাৰণে মই চেষ্টা কৰিম আৰু আমাৰ হাগ্ৰামা ছাৰে যদি গভৰ্ণমেণ্ট বনায় মোক ইএম দিব বুলি অলৰেডি সমষ্টিত ডিক্লেয়াৰ কৰিছে ডিপাৰ্টমেণ্টত ডিক্লেয়াৰ কৰিছে চাম কি হয় এতিয়া কোনে কিমান জিকে পিছত হ'ব এইবিলাক তো মই সকলোকে ধন্যবাদ দি মোৰ যি নেকি আপোনালোকৰ ওচৰত চমুকৈ পিছত কৈ থাকিম এতিয়া ক'ব লগা একো নাই মইতো আগত 29 চনমান যাব 2900 এনেকুৱা যাব আগত যেনেকুৱা আছিলে 2020ত ঠিক তেনেকৈয়ে অলপ 100-200 কম বেছি 50-60টা এনেকুৱা কম বেছি হৈছে ইউপিপিএল চৰকাৰ শক্তিশালী এজন কাৰ্যবাহী সদস্য আপোনাৰ লগত যুঁজ হৈছে এই ক্ষেত্ৰত আপোনাৰ মই অথনি ক'লোঁ অলপ আগতে ক'লোঁ তেখেতে বহুত পইচা পেলাইছিল এতিয়া পইচা কামত দিয়া নাই আৰু যেটো সি বাহিৰৰ হয় মই হ'ল বিটিচি সৃষ্টি হোৱাত ৰাইজৰ লগত থাকি পেলাই আমাৰ 16 নম্বৰ নিচিমা সমষ্টিটো তেতিয়া মই এপছৰ প্ৰেছিডেণ্ট আছিলোঁ তেতিয়াই মই এইটো সমষ্টিটো মোৰ ৰাইজক লৈ পেলাই বনাইছোঁ ফেৰেঙা ৰঞ্জিত বসুমতাৰী তেখেতৰ একো ইয়াত অৰিহণা নাই তো ৰাইজে বুজিছে তো সকলোকে ৰাইজক ধন্যবাদ দিছোঁ মই কেম্পেইনিংৰ সময়ত আপোনাৰ দলীয় সমৰ্থকৰ লগত কিন্তু মাৰপিটৰ ঘটনা সংঘটিত হৈছিল মাৰপিট তো মই যদি অৰ্ডাৰ দিলোঁ হয় বহুত মানুহ মৰিলোঁ হয় যেতিয়াই শুনিছোঁ তেতিয়াই মই প্ৰশাসনৰ লগত মানে যোগাযোগ কৰিছোঁ ডিচি এছপি ডাঙৰীয়া আমাৰ এছডিপিঅ অচি ডাঙৰীয়া সিহঁতৰ লগত মই পুৰা যোগাযোগ আৰু ৰিটাৰ্ণিং অফিচাৰ লগত যোগাযোগ কৰিছোঁ মই যোগাযোগ কৰি পেলাই সিহঁতেও যিমান পাৰে মানে প্ৰশাসন হিচাপে বহুত মানে শান্ত আনাৰ কাৰণে কাম কৰিছে আৰু ময়ো প্ৰশাসনক মানে হেল্প কৰিছোঁ মই প্ৰশাসনক হেল্প কৰিছোঁ মই কোনো যাতে ল' এণ্ড অৰ্ডাৰটো যাতে বিঘ্নিত নহয় সেইটো কাৰণে তেতিয়াই মই মানে মোৰ ৰাইজক মিডিয়াৰ যোগেদি মই অনুৰোধ কৰিছোঁ যাতে কোনো এটা গণ্ডগোল যাতে নহয় নহ'লে আমাৰ মাজত বহুত মানে মানুহ মৰিলে হয় আমাৰ মানুহ পুৰা মোৰ পৰা অৰ্ডাৰ খুজিছিল যে আমি কি কৰিম আমিও এটেক কৰিম নেকি যে এটেক কৰি পেলাই কি হ'ব আমিহে মানে আমাৰ মাজতহে অশান্তি হ'ব আজি ইলেকশ্যন শেষ কোনে ৰিস্ক ল'ব বহুত মানুহ মৰিলে হয় সেইটো কাৰণে এইবিলাক আগৰ পৰা মই অশান্তিটো বিচৰা নাই শান্তিটোৱে বিচাৰিছোঁ তো এইটো কাৰণে আমাৰ এটা আঘাত হৈছিলে 3টা গাড়ী নষ্ট হৈছে 3টা গাড়ীটো যোৱাকালি ওলোৱা হ'ল MBI ৰিপৰ্ট পালোঁ মুখলৈ আনিলোঁ বেংটলৰ পৰা মুখলৈ আনিলোঁ আৰু যি হস্পিটেলত আছিল তেখেতকো মানে এতিয়া হস্পিটেলৰ পৰা ৰিলিজ এতিয়া সুস্থ হৈ আছে নহয় বিপিএফ দলৰ প্ৰতি আক্ষেপো হয় যে দলে বোলে আগৰ পৰাই যোগদান কৰি আছিল আপোনালোকে দেখি পাইছে খালি ৰিজাল্টটোহে বাকী আছিল ৰিজাল্টটো বাকী আছিল 21+ হ'ব আমাৰ কিন্তু আমি আগতীয়াকৈ গমেই পাইছিলোঁ তথাপিও মই প্ৰথমতে ধন্যবাদ দিম আজি সুবাইজাৰ 17 নং হিচাপে কওঁ বেলেগটো মই নাজানো এতিয়া ক'ত কি হৈ আছে মই এতিয়াও দেখা নাই নিউজটো 17 নং সুবাইজাৰ বাকী মই প্ৰথমে ধন্যবাদ দিম সিহঁতৰ কষ্ট সিহঁতৰ মৰমৰ কাৰণে আমি আজি 5000 ভোটৰ ডিফাৰেঞ্চত মই জিকিলোঁ সেইখিনি ধন্যবাদ মই প্ৰথমে আমাৰ ইউপিপিএল দলৰ মানাহ চেৰপাং সমষ্টিৰ যিমান আমাৰ কৰ্মী আছে যিমান আমাৰ ভোটাৰ্ছ আছে যিমান ৰাইজ আছে তেওঁলোকক প্ৰথমে মই ধন্যবাদ জনাব লাগিব তেওঁলোকৰ আমাৰ কৰ্মীসকলৰ যথেষ্ট চেষ্টা দিনে নিশাই চেষ্টা কৰাৰ পাছত
ৰাইজৰ মাজত গৈ পেলাই আজিৰ দিনটোত UPPL দলক কিয় কাৰণত ভোট দিব লাগে, UPPL দলে কি কৰিব, সেইটোৰ বিষয়ে আমাৰ ভালকৈ ৰাইজৰ মাজত বুজাই দিছে। এই বুজাই দিয়াৰ লগে লগে আমাৰ মানাহ চেৰপাংবাসী তথা ভোটাৰ্ছ ৰাইজে সঁচা সঁচিকৈ UPPL দলক ভোট দি পেলাই আজি ধনঞ্জয় বসুমতাৰীক জিকাই দিলে। তাৰ বাবে মই কোটি কোটি প্ৰণাম আৰু নমস্কাৰ জনাইছোঁ। একজেক্টলি 1900 ছামথিং আছে, 1900 ছামথিং আমি জিকিবলৈ সক্ষম হ'ল। এই ইলেকশ্যনটো বৰ টাফ আছিলে, তথাপি আমি জিকিব পাৰিলোঁ। সেইটো ধন্যবাদ।